অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই ৭৫ পাৰগুমা এই অঞ্চলত থকা ১১১টা হিন্দু পৰিয়ালক সুৰক্ষা দিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে যি চেষ্টা কৰিলে, এই চেষ্টাৰ বাবে আমি সমগ্ৰ ডিমৰীয়াবাসী, সমগ্ৰ ৭৫বাসী, সমগ্ৰ পাৰগুমাবাসী ৰাইজ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত নিশ্চয় কৃতজ্ঞ হৈ ৰ'ম। আৰু আজি এই ৩০ বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে এই ঠাইখিনিত মেজি জ্বলোৱা হ'ব। ৰাইজে দীঘলীয়াকৈ একাংশ অচিনাকি মানুহৰ সৈতে এই অঞ্চলৰ ৰাইজে যুঁজ দিবলগীয়া হৈছিল আৰু এই যুঁজৰ পিছত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলো যে এই অচিনাকি মানুহসমূহ চিৰদিনৰ বাবে আমাৰ পৰা আঁতৰ হওক। আৰু আজি দ্বিতীয়বাৰৰ বাবে এই ঠাইত মেজি জ্বলাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম এই অঞ্চলৰ ৰাইজে চিৰদিনৰ বাবে এই অচিনাকি মানুহৰ অপশক্তিৰ পৰা আঁতৰি থাকক। দীঘলীয়াভাৱে এই অঞ্চলৰ ৰাইজে এই অচিনাকি মানুহৰ সৈতে যুঁজ দিবলগীয়া হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই ৭৫ পাৰগুমা এই অঞ্চলত থকা ১১১টা হিন্দু পৰিয়ালক সুৰক্ষা দিবলৈ মুখ্যমন্ত্ৰী মহোদয়ে যি চেষ্টা কৰিলে, এই চেষ্টাৰ বাবে আমি সমগ্ৰ ডিমৰীয়াবাসী, সমগ্ৰ ৭৫বাসী, সমগ্ৰ পাৰগুমাবাসী ৰাইজ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত নিশ্চয় কৃতজ্ঞ হৈ ৰ'ম। আৰু আজি এই ৩০ বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে এই ঠাইখিনিত মেজি জ্বলোৱা হ'ব। ৰাইজে দীঘলীয়াকৈ একাংশ অচিনাকি মানুহৰ সৈতে এই অঞ্চলৰ ৰাইজে যুঁজ দিবলগীয়া হৈছিল আৰু এই যুঁজৰ পিছত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলো যে এই অচিনাকি মানুহসমূহ চিৰদিনৰ বাবে আমাৰ পৰা আঁতৰ হওক। আৰু আজি দ্বিতীয়বাৰৰ বাবে এই ঠাইত মেজি জ্বলাই আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম এই অঞ্চলৰ ৰাইজে চিৰদিনৰ বাবে এই অচিনাকি মানুহৰ অপশক্তিৰ পৰা আঁতৰি থাকক। দীঘলীয়াভাৱে এই অঞ্চলৰ ৰাইজে এই অচিনাকি মানুহৰ সৈতে যুঁজ দিবলগীয়া হৈছে। Hey!